Hello everyone, আজি আমি এইটো প্ৰবলেম সলভ কৰিম উইথ দ্য হেল্প অফ ষ্ট্ৰাকচাৰ্ছ। ষ্ট্ৰাকচাৰ্ছ কি হয়? যিকোনো ধৰণৰ এটা শ্বেপ বা যিকোনো ধৰণৰ এটা জকা বুলি ক'ব পাৰোঁ। তো যিমান আমাৰ চেছৰ আইডিয়াজ আছে, এভৰি আইডিয়াজ আৰ বেছড অন ষ্ট্ৰাকচাৰ্ছ। তো আমি ষ্ট্ৰাকচাৰ্ছখিনি যদি আমি ভালকৈ দেখি পাওঁ, অবজাৰ্ভ কৰিব পাৰোঁ, তেতিয়া আমি গেমত ধুনীয়াকৈ চালখিনি ইউজ কৰি পিনে অপনেণ্টক হৰাব পাৰোঁ। ঠিক আছে, তো আজি এই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে আমি দুটা ষ্ট্ৰাকচাৰ চাম। তো ষ্ট্ৰাকচাৰ নম্বৰ 1, এইটো পজিশ্যন, এই পজিশ্যনত বগাৰ চাল। গম পাইছোঁ চবেই আনচাৰটো পালা, কিন্তু আনচাৰটো পটককৈ উলিওৱাতকৈ ষ্ট্ৰাকচাৰটো মনত থোৱাটো বেছি ইম্পৰ্টেণ্ট। চ' ইয়াত কি হ'ব? কুইনে পনটো খাব, নাইটৰে খোৱাটো ফ'ৰ্চ, কিঙেটো খাব নোৱাৰে। তো নাইট G6 চেকমেট। তো ইয়াত কি হৈছে? চাৰিওপিনে কলাৰ নিজৰ গুটিখিনিয়ে কি কৰিছে? বেৰি ধৰিছে। তো কলাৰ ৰজাটোক আমি স্মুডাৰিন চেকমেট কৰিলোঁ। তো এই ষ্ট্ৰাকচাৰটো নম্বৰ 1 আছিলে। চ' নম্বৰ 2 ষ্ট্ৰাকচাৰ, ইয়াতো তোমালোকে আনচাৰ পাইছা, বহুত ইজি হয়। নাইটৰে এইটো আৰু এইটো স্কুৱেৰ বচাই থৈছে। চ' কুইন টেক্স H7, কিং টেক্স কুইন, ৰুক H5 চেকমেট। ষ্ট্ৰাকচাৰ দুটা আমি গম পালোঁ। এতিয়া কি হৈছে? যিটো পজিশ্যন তোমালোকক মই ষ্টাৰ্টিঙত দিছিলোঁ, এইটো পজিশ্যন, এই পজিশ্যনটোত এই দুটা ধৰণৰ ষ্ট্ৰাকচাৰ ইউজ কৰি গেমখন জিকিব লাগে। চবতকৈ ইম্পৰ্টেণ্ট এইটোৱে কথা, আমি যেতিয়া এটা বা দুটা চালৰ ষ্ট্ৰাকচাৰ দেখোঁ বা আইডিয়া দেখোঁ, আমি পটককৈ আনচাৰটো পাওঁ। কিন্তু যেতিয়া আমি কেলকুলেট কৰিবলগীয়া হয়, তেতিয়া আমাৰ অকণমান দিগদাৰ হয়। তো সেইকাৰণে ভালকৈ বস্তুটো চাই লোৱা। এই পজিশ্যনটোত হোৱাইটে দিছে নাইট ডি E7, কুইনৰ G7 যিটো ডিফেন্স আছিলে সেইটো কাট অফ কৰিছে। বিশ্বপে নাইট বা নাইটেৰে নাইটটো ইয়াত খাব নোৱাৰে। কুইন টেক্স G7 চেকমেট হ'ব। এই পজিশ্যনটোত ব্লেকৰ উপায় নাই, ব্লেকে G7টো বচাবই লাগিব। ৰুক F7। এতিয়া বিশ্বপ টেক্স বিশ্বপ, কাৰণ বিশ্বপটোক ডাবল এটেক কৰি আছিলোঁ। কুইন E8, বিশ্বপ টেক্স ৰুক, কুইন F8। ইমানখিনিলৈকে মেক্সিমাম প্লেয়াৰ্ছে, মই যিমানক পজিশ্যনটো দিছোঁ, ইমানখিনিলৈকে চবেই কেলকুলেট কৰিব পাৰিছে। ইয়াৰ পাছত যিকেইটা ষ্ট্ৰাকচাৰ মই আইডিয়া তোমালোকক অলপ আগতে দেখাইছিলোঁ, সেই আইডিয়াকেইটা ইউজ কৰিব পৰা নাই, বিকজ এইটো আফটাৰ 3টা চালৰ পাছত পজিশ্যনটো আহিছে। তো কেনেকৈ হ'ব? নাইটটো ইয়াত বহি আছে আৰু নাইটেৰে নিজৰ কাম কৰি আছে। কুইনটো ৰেডি আছে, কুইনে নাইটটো কেপচাৰ কৰিবৰ কাৰণে। আমাক জাষ্ট লাগে ৰুক। ৰুকখন যেতিয়া আগবাঢ়ি যাব পাৰিম, ৰুকেৰে যেতিয়া আমি H5টো কেপচাৰ কৰিব পাৰিম, তেতিয়াই আমি কুইনে নাইটটো খাব পাৰোঁ। চ' ইয়াত বেষ্ট মুভটো আছিলে ৰুক G5। আচৰিত আৰু বিৰাট ধুনীয়া চাল। ইয়াত ব্লেকৰ ওচৰত কি উপায় আছে? বিশ্বপে নাইটটো খাব পাৰে, বিশ্বপ টেক্স নাইট, কিন্তু একো লাভ নহ'ব, কাৰণ কুইন টেক্স নাইট, কিং টেক্স, ৰুক টেক্স পন চেকমেট। এই নাইটটো ইয়াত গুচি গ'ল, কিন্তু বিশ্বপ যিটো ইয়াত বহি আছে, সেই বিশ্বপটোৱেও এই একেটাই কাম কৰি আছে। আমি চেছত অকণমান ইন'ভেটিভ হ'ব লাগিব। তাৰমানে যিটো বস্তু জানিছোঁ সেইটোৱেই যে চেছত ইউজ হ'ব সেনেকুৱা নহয়। আমি চেছত নিজৰ পিনৰ পৰা অলপ ইন'ভেশ্যন লগাব লাগিব। নাইট নহ'লে বিশ্বপে ইউজ হৈছে, এই কথাটো বুজি পাব লাগিব। ষ্ট্ৰাকচাৰটো কেনেকৈ ক্ৰিয়েট হৈছে সেইটো আমি অবজাৰ্ভ কৰিব পাৰিব লাগিব। আচ্ছা, ইয়াত আৰু এটা অপশ্যন থাকি গ'ল। আৰু এটা মানে ইয়াত নাইট বা কুইনে এইটো খায়ো একো লাভ নাই, কাৰণ একেটাই ৰিজাল্ট হ'ব। ইয়াত নাইটে ৰুকখন খাব পাৰে। ৰুকখন যদি খায়, তেতিয়া কুইন H5 চেক, নাইট H7, দিছ ইজ ফ'ৰ্চড। এতিয়া নাইট G6 চেকমেট। ইয়াতো আমি যিটো ষ্ট্ৰাকচাৰ প্ৰথমতে চাইছিলোঁ,
সেই তেনেকুৱাই চেকমেট হ'ল চাৰিওপিনে নিজৰ পিচ আছে কিন্তু এটা স্কুৱেৰ আমাৰ পিছে নিজে কেপচাৰ কৰি থ'লে স্লাইট ডিফাৰেণ্ট ইন'ভেশ্যনটো ইয়াত ইউজ হৈছে আই হোপ তোমালোকে বুজি পাইছা ষ্ট্ৰাকচাৰটো চেছত কিমান ইম্পৰ্টেণ্ট হয় পজিশ্যন এটাত ষ্ট্ৰাকচাৰটো যদি দেখি পোৱা তেতিয়া তোমালোকে অপনেণ্টক ধুনীয়াকৈ হৰাব পাৰিবা বা হৰা পজিশ্যনতো কেতিয়াবা ড্ৰ বা জিকিবও পাৰিবা আজি ক্লাছটো ইমানেই আছিলে আশা কৰোঁ বুজি পালা নেক্সট আকৌ লগ পাই আছোঁ বাই বাই